দুদিন ভঁৰালত থাকিলোঁ। যিবোৰ পানী এইখন আমাৰ গাড়ীখন একদম ওপৰ পাইছিলেগে পানীৰে। তাৰ পৰা এখন ঠেলা, চাইকেল, পুখুৰী সিঁচা মেচিন, ট্ৰেক্টৰৰ চকা উঠি গুচি গ'লগৈ। এইটো হৈছে গোহালি, কুকুৰা গঁৰাল, গোহালি, এইবোৰ বাথৰুম, এইখন হৈছে ট্ৰেক্টৰ। ইমান ধুনীয়া মাৰ পুৰণি বাগিচাখন বেয়া হৈ থাকিলে। এইটো আমাৰ ঘৰ। বিহুত ৰং দিছিলে, আধা ৰং দিবলৈকে থাকিলে। আমাৰ পদূলি, গেট, এইখন ঘৰৰ অৱস্থা একদম বেয়া। পানী যে বহুত হৈ গৈছিলে। ফটো মাৰিছোঁ, ভিডিঅ' কৰিছোঁ। বেয়া হৈ গ'ল। স্কুটি গৰু, এইবোৰ ঘৰৰ অৱস্থা একদম বেয়া হৈ আছে। মই ভিডিঅ' কৰিছোঁ ৰ'বচোন। চব চাম। এইবোৰ ঘৰৰ অৱস্থা একদম বেয়া। এইটো ৰুমটো আন্ধাৰ হৈ আছে। ৰুমটো যিহেতু মাহঁতৰ ৰুম হয়, মাহঁতৰ ৰুম একদম আন্ধাৰ হৈ আছে। মোৰ মোবাইলত চাৰ্জ কালিয়ে শেষ হ'ল। মাৰ মোবাইলত ভিডিঅ' কৰি আছোঁ। ফ্ৰিজ ওপৰত আছে। এইটো আমাৰ পাকঘৰ হয়, ঘৰৰ পাকঘৰ। একদম অৱস্থা বেয়া। টেবুল, এইখন আমাৰ খিৰিকী, পাকঘৰৰ খিৰিকী। পানী নাই শুকোৱা। আমাৰ এইবোৰ গেছটো ভঁৰালৰ ওপৰলৈ লৈ গ'লোঁ। এইবোৰ পাকঘৰৰ অৱস্থা একদম বেয়া। পানী বহুত, এতিয়াও পানী বহুত হৈ আছে। পানী ভৰি অৱস্থা বেয়া। সেইখিনি চাউল দেউতা আৰু ভিনদেউৱে ইয়াত তুলি থ'লে। বাহঁতি আহিছিলে সেইদিনা অগ্নিনাভ মন্দিৰ যাম বুলি। এইটো আমাৰ বেডৰুম হয়। ভণ্টি আৰু মোৰ অৱস্থা একদম বেয়া হৈ আছে। বস্তু ওপৰত সেইদিনা একদম আধা ঘণ্টাতে বস্তু ওপৰত তুলিলোঁ। ভিডিঅ' কৰি পোৱা নাই, আজি কৰিছোঁ। গেছ, মাহঁতৰ ৰুম দেখুৱালোঁ। মাহঁতৰ ৰুমটো একদম আন্ধাৰ হৈ আছে। খিৰিকী নুখুলোঁ আৰু এতিয়া। এইটো আমাৰ ঘৰ। এইটো হৈছে আমাৰ টিভি ৰুম। টিভিটো এইটো ইনভাৰ্টাৰ খুলি থৈছে। বানপানী হোৱা দিনাখনে খুলিলে ইনভাৰ্টাৰ, ওপৰত তুলি থৈ দিছে। তাৰপৰা হৈছে এইটো আমাৰ পাছফালৰ গলিটো। পাছফালে দৰজা মৰা আছে। দৰজা মৰা আছে কাৰণে বস্তু উটুৱাই লৈ যাব নোৱাৰিলে। এইটো আমাৰ নামঘৰটো এতিয়া খুলিব নোৱাৰোঁ। নামঘৰত একদম পানী সোমালে। এইটো নামঘৰটো চাওক আপোনালোকে, নামঘৰত পানী সোমালে। এইটো হৈছে আমাৰ পানী জমা কৰি ৰখা হয়। ঘৰৰ অৱস্থা একদম বেয়া। পাছফালটো আমাৰ টিউবৱেলটো অলপ ওলাই আছে। তাৰ পৰা এইটো আমাৰ হৈছে বাথৰুমটো ৰাতিপুৱা মই চাফা কৰিলোঁ 2 নম্বৰ দিনা। এইটো বাথৰুম।
অৱস্থা একদম বেয়া, বাথৰুমৰ অৱস্থা। মই পৰিছিলোঁ, ভৰি দুখ পালোঁ পৰোঁতে। বাথৰুমটো এইটো একদম বেয়া হৈ গ'ল। বাথৰুম চাফা আছিলে বাথৰুমটো।